Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আৰু ভিডিঅ' আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ উইথ গাৰ্গী আৰু এফালে দুপৰীয়া বনোৱা মেলা হৈ আছে মই পিনা গৈছোঁ গুৱাহাটী দেই এফালে গৰু ঘাঁহ দি মা দেউতাহঁতে গৈছে গৰুৰ কাৰণে পাত আনিবলৈ যিহেতু দেউতাক মানে কাইলৈ যাব আগতলৈ যাব তাই মানে এই দিওঁ গৰু কাষত গুচি যায় ভয় লাগে ন এনেই লাঠি নামাৰ হ'লেও ভয় লাগে ন যদি আহি যায় আগফালে সেইকাৰণে কোচত লৈ আছোঁ আধা বনাবলৈ বাকী আছে আমাৰ ঘৰৰে ৰাতি ছিঙিলোঁ জিলমিল শাক কেইটামান উঠালোঁ আৰু দেউতা যিহেতু যাব সেইকাৰণে ভাবিলোঁ অকণমান উঠাই দেউতাক খুৱাই দিওঁ আৰু দেউতা গৈ যাব আৰু এইফালে টমেটো মিঠালৰে বনাইছোঁ দেউতাই যেনেকৈ খাই ভাল পায় কালি বনাব দিছিলে যে কালি মানে পাহৰি একেবাৰে দালি বনাই দিলোঁ যে সেইকাৰণে আজি বনালোঁ আৰু এইফালে অকণমান আনিছে মাংস দাদা আৰু মোৰ কাৰণে মানে পিনাক আহোঁতে ৰাতি আৰু চাজনা আনিছে দাদাই চাজনা লাও শাক তাৰপিছত আলু এইবোৰে মিলাই কিনে ডাঠা মৰিচা ডাঠা আৰু এইবোৰে মিলাই অকণমান চৰচৰি বনাম আৰু দেউতাহঁতৰ কাৰণে দেউতাহঁতে যিটো মাছ মানে মাংস নাখাব সেই আৰু এয়া টমেটো হৈ গৈছে ড্ৰাই ফিছখিনি কাটিলোঁ ধুবলৈ বাকী মানে এই বান্ধিবলৈ বাকী আৰু এইফালে শাকো হৈ গৈছে শাকখিনি নমাবলৈ বাকী আছে মাংস চব্জি আৰু এই ড্ৰাই ফিছ চব্জি মানে চচৰি যে বনাম সেয়ে বনাব বাকী আছে আৰু মোৰ কাৰণে লাও শাকো ভাজি কৰিম আৰু মাহঁতে আহক সেইকাৰণে ৰৈ আছোঁ গৈছে অলপ আগত আৰু তাইক মানে ভয় লাগে ন এইফালে গুচি যায় যে সেইকাৰণে অলপ কোচতে লৈ অকণমান লাহে লাহে কৰোঁ আৰু ব্লগটো ষ্টাৰ্ট কৰিছোঁ চাই ভাগলৈকে দিনটো কি হয় দেখুওৱাৰ চেষ্টা কৰিম অকণমান আমি নেল পলিচৰ টেমা হৈ গৈছে ইফালে সিফালে মানে গুচি যায় যেনে ভয় লাগে ইফালে ঘৰটো ইনভাৰ্টাৰ অন থাকে যদি লাৰি চাৰি দিয়ে বোলে ভাতো হৈ গৈছে মোৰ এতিয়া জাষ্ট কি পাপা কি নেল পলিচৰ টেমা হৈ গৈছে যে যোৱা লৈ আনিবা আলু 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 গৰম পৰি গৈছে এই গেঞ্জিবোৰ যোৱা বাৰৰ দেই ডাঙৰ যিহেতু এতিয়া ওলাই দিছোঁ ধুনীয়াকৈ হৈছে আৰু পিন্ধা বাৰু এই বছৰ গৰম লাগিছে যে মানে গৰম পৰিছে যে সেইকাৰণে গেঞ্জি ওলাই দিছোঁ আৰু থাকক মই মাছখিনি ধুই লাহে লাহে বনাওঁ আৰু মাহঁত আহিলক মাংসৰ কাৰণে মছলা কৰিব আছে বাৰু কৰিম আৰু লাহে লাহে আগতে চব্জিখিনি বনাওঁ এটা এটাকৈ কৰিব লাগিব কাৰণ তাইক আৰু ইফালে ইফালে গুচি সেও চাব লাগিব মাহঁতে আহিলে হৈ আছে ড্ৰাই ফিছৰ চব্জি হৈ আছে আৰু হৈ আছে মাংস চব্জি দাদা আহিলে অমিতা লৈ আছে ইমান ডাঙৰ অমিতা পকা কিন্তু ইমান এটা পকা নাই মানে গেলগেলীয়া হোৱা নাই আছে পকিলে কি মজা লাগিব খাবলৈ চব্জি কটা জংঘলবোৰ চাফা কৰোঁ আৰু গাড়ীফালে দাদা আহিছে যে পাত লগাইছে আজিকালি ফুৰাবলৈ নাযায় যে তাই মানে পাহৰি গৈছে দাদা আহিলে মানে গাড়ী দেখাব উৎপাত নকৰে আৰু A few moments later. তো গাইজ গুড ইভিনিং বহুত আকৌ লগ পালোঁ আৰু ইয়াত অকণমান চাহ বনাওঁ আৰু মানে অকণমান ম'ম' বনাম দেই যিহেতু আজি চিকেন অনা হৈছে ঘৰত তো দুপৰীয়া অকণমান চিকেন এক্সট্ৰাকৈ থ'লোঁ হালধি আৰু মানে সৰিয়হ তেল আনি থৈছিলোঁ মা মানে পূৰা শাস্তি দেই এবাৰ বিচনাত উঠে আকৌ চফা আকৌ নামে সেয়া অকণমান গাখীৰ কম হৈছে দিওঁ চাহ বনাই আছোঁ মই চাহ বনাই মাহঁতক দিওঁ মোক মানে পিয়াও আহিছে চাহ দি থৈ লওঁ মাহঁতক আৰু মানে মই এতিয়া মই মোৰ কাৰণে চব বস্তু ৰেডি কৰি থৈ দিছোঁ মাংস মানে মাংসখিনি কিমা মানে অকণমান দাৰ লগতে অকণমানকৈ কাটি দিছোঁ আৰু কিমা একেবাৰে কিমা নালাগে আৰু মোক অকণমান থাকক আৰু সেয়ে সেয়ে খাম আৰু চাহ খাই লওঁ তাৰপিছত লাহেকৈ গাইজ আমাৰ চব ৰেডি ইফালে চুপ হৈ আছে চুপ মানে ৰাতিপুৱা পিনাকে মানে ছাগলীৰ ঠেং আনিছিলে দেই তাৰ মানে চুপ খাবলৈ সি অকল চুপহে খালে মাংসখিনি ৰৈ গৈছে মানে চুপো ৰৈ গৈছে তাতে অকণমান পানী ঢালি এতিয়া আকৌ নতুনকৈ মানে মডিফাই কৰি আছোঁ আৰু এইফালে ৰেডি পিঁয়াজ আজি মানে বন্ধাকবি এড কৰিছোঁ আৰু এয়া চিকেনখিনি হালধি নিমখ সানি থৈ দিছিলোঁ যে অকণমান বঠি দাৱৰে অকণমান কাটি কাটি দিছোঁ এইফালে ময়দাও
মানে খানা হৈ গৈছে এতিয়া জাষ্ট বনাব লাগে লাহে লাহে তো বনাই পেলাই এয়া হৈ আছে আজি ৰাইচ কুকাৰৰ মানে এইটো লোৱা নাই আৰু ইয়াতে মানে ভাত আছে সেইকাৰণে এইটো লোৱা নাই আজি মানে চচতে বনাই দিম আৰু থৈ যাব ধুনীয়াকৈ অকণমান এইখিনি বইল হওক লাহে লাহে ষ্টিমটো কমাই দিম আৰু লাহে লাহেকৈ হৈ থাকিব আৰু এইফালে মই ম'ম' বনাই ভাগৰি গৈছোঁ দেই এয়া এইখিনি হৈছে আৰু এয়া হৈ আছে টাইম লাগিব আৰু এইখিনি বাকী আছে এইখিনি মানে 4বাৰ হ'ব আৰু এইটোলৈ 4বাৰ হ'ব এই আৰু এইফালে গালিৰ পৰা উৎপাত পাকঘৰত আহিব তাই মাক দি থৈ আহিলোঁ আৰু এতিয়া আমি খাওঁ মানে আৰু পাৰা নাই মানে ৰৈ এদিন আৰু এটা মানে হৈ আছে দেই এয়া প্ৰিয়া আৰু মোৰ দুজনীৰ কাৰণে লৈছোঁ পিনাক আহি আছে পিনাক আহক আহিলে তাক মানে খুৱাই দিম আৰু সেইদিনাটো খাব পৰা নাই আজি মানে অকণমান টেষ্ট কৰি চাওঁ সেইদিনাত আজিতকৈ সেইদিনাটো বেছি ভাল হৈছে দেই তো গাইজ এনেকুৱা টোপনি লাগিছে ৰাতিপুৱা পটককৈ উঠা হৈছে 6টাৰ আগতে উঠিলোঁ গাড়ী উঠি গৈছে তাই মানে নাথাকি বিচনাত লৈ অকণমান ফুৰা মেলা কৰিলোঁ বাপেকে ময়ে আৰু টোপনি মাৰা হোৱাই নাই আৰু ইফালে দুপৰীয়া টোপনি মাৰা হোৱা নাই পিয়া আহিছে যে তাৰ লগতে কথা পাতি পাৰ কৰিলোঁ আৰু এতিয়া মানে এনেকুৱা টোপনি লাগিছে চকুৰ পৰা জ্বলি আছে মই টোপনি ঠিকমতে হোৱা নাই যে তো ৰন্ধা হৈ গৈছে অকল ভাত বনোৱা হৈছে দুপৰীয়া মাংস চব্জি মাছ চব্জি সেয়ে আৰু দেউতা দুপৰীয়া ভাতে খোৱা নাই মানে আজিতো অষ্টমী মানে বাসন্তী পূজা হৈ আছে তাতে মানে অন্নভোগ দিছে নেকি অন্নভোগ দিছিলে তাতে মানে হৈছে দেউতাই খাবলৈ তো সেয়ে আমি সেইবোৰে পিনাক আহক আহিলে খাম আৰু কি খাম ম'ম' খাই মোৰ পেট পূৰা ফুল হৈ আছে দেই পিনাকিলে পিনাকক খুৱাই দিব লাগিব সেয়ে আৰু ৰৈ আছোঁ নহ'লে কেতিয়াবাই শুই গ'লোঁ হয় গাৰ্গী পূৰা শুই আছে তো মোৰ মানে এনেকুৱা টোপনি লাগিছে তো যি নহওক আৰু মোৰ দুটা মানে পাৰ্চেল আহিছে দুটা পাৰ্চেল মানে এটাই আহিছে দেখুৱাওঁ মেনিকিউৰ পেডিকিউৰ কৰা এই কিটবোৰ আহিছে আৰু নীল কাটাৰ কিবা কিবি থাকে যে এয়া এইবোৰ আহিছে আৰু ইয়াৰ লগত আহিছে এটা থ্ৰেডিং থ্ৰেড আহিছে এই আৰু আহিব লাহে লাহে আৰু আহিব আছে তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাৰিব আকৌ লগ পাম আৰু এটা ব্লগৰ সৈতে ভালে থাকিব তেনেকৈ বাই বাই গুড নাইট